প্ৰিয় দৰ্শক পুনৰবাৰ সকলোকে স্বাগতম জনাই আজি আমাৰ শনিবৰীয়া বিশেষ অনুষ্ঠান আমি আপোনালোকলৈ আগবঢ়াইছোঁ ইতিমধ্যে আমি যোৱাটো খণ্ডত পাতিছিলোঁ মিড ব্ৰেইন সম্পৰ্কে ব্ৰেইন সম্পৰ্কে আৰু মিড ব্ৰেইনৰ লগত বিশেষভাৱে কেনেদৰে জড়িত হ'ল আশা পাত্ৰ ডাঙৰীয়াই খুব সুন্দৰভাৱে ক'লে আৰু বিভিন্ন সময়ত আমি কৈছোঁ যে পিছৰ প্ৰশ্নটো আছিল যে মিড ব্ৰেইন যাদু নেকি যাদুৰ আন এটা অংশ নেকি নিশ্চিতভাৱে আপোনালোকে জানিব চেষ্টা কৰিব যে আপোনাৰ শিশুটোৱে যেতিয়া চকুত ক'লা কাপোৰ বান্ধি পইচা কথা কৈ দিয়ে আপোনাৰ সন্তানে যে চকু বান্ধি বিভিন্ন কালাৰ বা ৰঙৰ কথা চিনাক্ত কৰিব পাৰে নিশ্চিতভাৱে আপুনি ভাবিব পাৰে যাদু নেকি তেনে আমি আশা পাত্ৰ ডাঙৰীয়াৰ পৰা জানি লওঁচোন যাদু নেকি যে মিড ব্ৰেইন যাদু হ'ব পাৰে নেকি মই আপোনাক দ্বিতীয় খণ্ডলৈ আমি স্বাগতম জনাইছোঁ হয় আমাৰ প্ৰথম খণ্ডতে এটা প্ৰশ্ন আছিলে যে মিড ব্ৰেইন যাদু নেকি সেই সম্পৰ্কে আপুনি যেটো অভিজ্ঞ আপুনি আমাৰ দৰ্শকক কি ক'ব হয় বহুতে কয় আসলতে যাদু নিচিনাও লাগে বা কিছুমান নেগেটিভস মানে ধৰি লওক আহে তেনেকুৱা ধৰণৰ থটস গতিকে এটো এটা সাইন্টিফিক স্মাৰ্ট ট্ৰেইনিং মেথড হয় এটা সিস্টেমৰ মাজত যেতিয়া শিশুসকল সোমাই যায় হেতু আমাৰ যাদুৰ নিচিনাই লাগে কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে মই আগৰ খণ্ডত কৈ গৈছো যে এটো আত্মাৰ লগত জড়িত আৰু ইউনিভাৰ্ছৰ লগত জড়িত হয় গতিকে এটো এটা ইজি প্ৰসেস হয় যেতিয়া তেওঁলোকক এটা মিউজিক থেৰাপি হয় হাৰ্ট এণ্ড সোল মিউজিক থেৰাপি হয় যেতিয়া তেওঁলোকৰ আৰু আমাৰ বয়স মানে থাকে ধৰি লওক বয়সৰ সীমাৰ ৰেখাৰ মাজত থাকি যেতিয়া তেওঁলোকক এইখিনি দিয়া হয় যেতিয়া তেওঁলোক থেৰাপিখিনি দিয়া হয় তেতিয়া এইখিনি তেওঁলোকৰ কাৰণে সম্পূৰ্ণ ইজি হৈ পৰে এটা সাইন্টিফিক সিস্টেমেটিক মেথড হয় আসলতে কোনো ধৰণৰ যাদু নহয় তেওঁলোকে নিজে নিজে এইখিনি ক'ব পাৰে আসলতে তেওঁলোকৰ চকুৰ জৰিয়তে মানে দেখা পায় ক'ব পাৰে যেহেতু আপুনি মিড ব্ৰেইন এক্টিভেশ্যন চেণ্টাৰ আপুনি নিজে আৰম্ভ কৰিলে এতিয়া আমাৰ প্ৰশ্ন থাকিব আমাৰ অভিভাৱকসকলেও জানিব চেষ্টা কৰিব যে কাৰোবাৰ যদি সন্তান 3 বছৰ হৈছে 4 বছৰ হৈছে তেওঁলোকে এই মিড ব্ৰেইন এক্টিভেশ্যনত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব নে আমাৰ বয়সটো হৈছে 5 বছৰৰ পৰা তেওঁলোকে জনা হয় আৰু তেতিয়া 3 বছৰটো সৰু হৈ থাকে 5 বছৰৰ পৰা 16 বছৰ বয়সলৈকে ইয়াত তেওঁলোকে এডমিশন ল'ব পাৰে হয় পাঠ্যক্ৰমটো কিমান 3 মহীয়া হয় 3 মাহত সম্পূৰ্ণ তেওঁলোকে এইখিনি স্মৃতি শক্তি বা স্মৃতি শক্তি বাঢ়ি যায় তেওঁলোকৰ কন্ট্ৰলিং পাৱাৰ আহি যায় নিজে নিজে তেওঁলোকে খং বিলাক নাইকিয়া হৈ গ'ল মই আগৰ খণ্ডত কৈ গৈছিলো যে মোৰ সন্তানৰ ক্ষেত্ৰত মই 100% মানে 100% কতে বেছি কলেও আসলতে ভুল কোৱা নহব মই মানে হাৰ্টলি বহু সুখী সন্তানক লৈ গতিকে সেইখিনি তেওঁলোকৰ কন্ট্ৰলিং পাৱাৰ খিনি নিজে নিজে আহি যায় আপোনাৰ চেণ্টাৰত এতিয়ালৈকে কিমানজন শিশু আহিছে এতিয়ালৈকে মোৰ আগষ্টৰ পৰা আৰম্ভ কৰিছো খুব এটা কম সময় যদিও এক্সপেৰিয়েন্সটো মানে ধৰি লওক মই বহুখিনি কৰিছো ইয়াতে আমাৰ বেটছ থাকে তাৰমানে তেনেকৈ আমি বেছি ল'ব নোৱাৰো 15 জন খুব বেছি মানে কেতিয়াবা বেছি হৈ গলে 20 জন ল'ব পাৰো আৰু আমি এতিয়ালৈকে ধৰি লওক এতিয়া কি হৈছে মাৰ্চ হয় মাৰ্চ এতিয়ালৈকে মোৰ 8-10টা মান আছে হয় 8-10টা মান বেটছ আছে প্ৰত্যেকতে 15-20টা মানে 20 জনকৈ ষ্টুডেন্ট আছে হয় গাৰ্জেনসকলে কেনেদৰে আপোনালোকৰ যোগাযোগ কৰিব তেওঁ কি কি নিয়মাৱলী আছে আপুনি কৈ দিব আমাৰ হয় কন্টাক্ট নম্বৰ আপুনি দি দিব পাৰিব নিশ্চয় হয় তেখেতসকলে মোক কন্টাক্ট কৰিব পাৰিব কন্টাক্ট নম্বৰ দিয়া হ'ব আৰু 3 মহীয়া কোৰ্স হয় বয়সটো হৈছে 5 বছৰৰ পৰা 16 বছৰ আৰু আমাৰ চেণ্টাৰত আহিব পাৰিব কিমান সময়ৰ পৰা আৰম্ভ হয় আপোনাৰ ক্লাছ দেওবাৰে আৰম্ভ হয় কিমান সময় 2 ঘণ্টা 1টা বজাৰ পিছত লগ কৰিব পাৰিব 1টা বজাৰ পিছত হয় তেতিয়াহ'লে আপোনাৰ 1টা বজালৈকে ক্লাছ থাকে হয় 9টা বজাৰ পৰা 1টা বজালৈকে ক্লাছ থাকে হয় ডেইলি হয় আহিব পাৰিব ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি মিড ব্ৰেইন সম্পৰ্কে আপোনাৰ চেণ্টাৰ সম্পৰ্কে ক'লে আমি ইয়াৰ পিছৰ খণ্ডত জানিম যে মিড ব্ৰেইনৰ প্ৰথম ক্লাছটি কেনেদৰে হয় আপোনাৰ শিশুসকলক আপুনি যেতিয়া আনিব প্ৰথম দিনাখন তেওঁলোকে চেণ্টাৰটোৰ যোগেদি আপোনাৰ শিশুসকলক কেনেদৰে আৰম্ভ কৰিব শক্তিশালী মনোধিকাৰীৰ বাবে আমি সেই বিষয়ে জানিম আপোনাক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ হয় প্ৰিয় দৰ্শক আজিৰ এই অনুষ্ঠানটো কেনে পালে জনাব আজিৰ পুনৰবাৰ আমি এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ